আমি সকলোৱে বিচাৰো জুবিনৰ এখন ফটো এখন পোষ্টাৰ ক'ৰবাত যদি বেকা হৈ থাকে তেতিয়াও দুখ লাগে। গতিকে জুবিনৰ ফটো এখন একেবাৰে মুচি নাইকিয়া কৰি পেলোৱাটো আমাৰ কাৰণে আৰু মোৰ কাৰণে বিশেষকৈ মই পত্নী হিচাপে যদি ক'ব বিচাৰোঁ সেয়া পত্নী হিচাপেও বা এগৰাকী অসমীয়া তেওঁৰ অনুৰাগী হিচাপেও মই ক'ব বিচাৰোঁ যে জুবিনৰ ফটো মুচি পেলোৱাটো কোনোৱে সহ্য কৰিব পাৰিব, সেইটো কোনেও সহ্য কৰিব নোৱাৰে। আৰু সেয়া দেখিছে, সকলোৱে দেখিছে সেইদিনাখন গণেশগুৰিত কেনেকৈ সকলোৱে ওলাই আহিছে আৱেগেৰে আৰু মৰম হেঁপাহ সন্মানেৰে, সেইটো হোৱাটো কোনেও নিবিচাৰে। আচলতে অন্য ধৰণৰ বিকল্প ব্যৱস্থা আছে, তেনেদৰে গ্ৰহণ কৰি পেলাই আমাৰ অকল মই জুবিন গাৰ্গ বুলিয়ে নকওঁ, তেনেকুৱা আমাৰ জাতীয় সত্তা এটা যি আমাৰ সংস্কৃতিক আমাৰ জাতীয় জীৱনক আমাৰ পৰিচয়ক দাঙি ধৰি আছে, তেনেকুৱা এক সত্তাক মানে মুচি পেলোৱাৰ কথাটো কোনেও নাভাবাটোৱে আচলতে ভাল কথা। নহ'লে আমি আমাৰ জাতিটোৰ আমাৰ পৰিচয়ক আমি কেনেকৈ সন্মান দি আছোঁ, আমাৰ স্বীকৃতিক আমি নিজেই দেখোন সন্মান দিয়া নাই। তেতিয়াহ'লে সেইটোৱে কথা। আমি যেনেকৈ নিজৰ মা দেউতাক আমাৰ ঘৰখনত আমি কেতিয়াও মুচি পেলাব নোৱাৰোঁ, কোনো ধৰণৰ কথা ভাবিব নোৱাৰোঁ আমাৰ ককাই ভাইক, তেনেদৰে জুবিন গাৰ্গহঁতৰ নিচিনা সত্তা কি হয় প্ৰতি ঘৰ মানুহৰ কাৰণে আৰু বা গোটেই জাতিটোৰ কাৰণে এটা পৰিচয়, এটা সত্তা। গতিকে তেওঁ মুচি পেলোৱাৰ কথাটো নাভাবিলে আমি সুখী, সকলো সুখী হ'ম। সেইটো সদায় থাকিব, সেইটো আমি নিজৰ মানে জুবিন কেনেকুৱা হয় প্ৰতি ঘৰ মানুহৰে একো এজন ঘৰৰ সদস্য নহয় জানো। গতিকে কোনোবাই জুবিন গাৰ্গৰ নিচিনা এক সত্তাক আমি যেতিয়া আমাৰ যদি কোনোবা ঘৰৰ পৰিয়ালৰ কোনোবা হেৰাই যায়, আমি জানো তেওঁক সদায় কাৰণে পাহৰি যাব পাৰোঁ? 9 মাহ হ'ল, এবছৰ হ'ল বুলি আমি জানি পাহৰি যাব পাৰোঁ? গতিকে সেই আৱেগ সেই অনুভৱ সদায় থাকিব, গোটেই অসমীয়াৰ প্ৰাণত থাকিব। আৰু জুবিনৰ প্ৰতি হওক, শ্ৰদ্ধাৰ ভূপেন মামাৰ প্ৰতি হওক বা কলাগুৰুৰ প্ৰতি হওক, ৰূপকোঁৱৰজনৰ প্ৰতি হওক, সকলোৰে ক্ষেত্ৰত এইটো হ'ব। এনেকৈ সকলোৱে ওলাই আহিব। এনেকৈ যদি মচি পেলোৱাৰ বা কিবা এটা যদি এনেকুৱা মানে কি বুলি ক'ম, এনেকুৱা ধৰণৰ যদি কিবা দেখে তেওঁৰ প্ৰতি নিগেটিভ কিবা এটা হোৱাটো, তেতিয়াহ'লে প্ৰতিজন অসমীয়াই নিজৰ সেইটো অনুভৱ কৰি ওলাই আহিব।